Hello guys, good morning and welcome back to my YouTube channel. আশা কৰোঁ ভালে কুশলে আছে। তো গাইস আজি বহুত দিনৰ মূৰত আজি এটা ধুনীয়া সাইকেল ৰাইডত যাব ওলাইছো। সো মোৰ ধামাকা হ'ব ৰাইডটো আপোনালোকে হেফালে চাই থাকিব আৰু মই অকলে নাযাওঁ। আমাৰ দুজন পাখণ্ড হৈ গ'ল। দুটা পাখণ্ড। এই চাও সাইকেল। তো আমি মানে অলপ সোনকালে যোৱা কথা আছিলে। বৰ্তমান দেৰি হৈ গ'ল, টাইম হৈছে চাও পাৰে কিমান 5:05 হ'ল। আমি 7:30 যোৱা কথা আছিলে কিন্তু দেৰি হৈ গ'ল। তো বলো গাইস গৈ থাকো। সো গাইস বৰ্তমান আহিছো আমি নাৰেংগী তিনিআলি চাব পাৰে। এইটো নাৰেংগী তো ইয়াৰ পৰা এনেকৈ যাব লাগিব চাই বঢ়িয়াকৈ এটা ধুনীয়া ঠাই আছে আগত আপোনালোক দেখাই থাকিম চাই থাকিব একেলগে গাইছ আৰু গাইছ আমি য'ত গৈ আছোঁ ঠাইটো সেই ঠাইটো নাৰেংগীৰ পৰা 20 to 23 কিলোমিটাৰমান হ'ব চ' ভালেখিনি দূৰ আছে দূৰ মই নোহোৱা বুলি নকওঁ দূৰ আছে তো সেইকাৰণে আমি সোনকালে ওলাব খুজিছিলোঁ কিন্তু দেৰি হৈ গ'ল উপায় নাই ভাল পোৱা নাই এইফালে ৰাস্তা বেয়া guys, let's say pata. Anlag si guys. Sa. তো আপোনালোকে যিমানে গৈ থাকিব সিমানে পাহাৰ দেখা পাই থাকিব আৰু আগত আৰু মজা মজা ঠাই আছে যেটো আপোনালোকে দেখিলে আচৰিত হৈ যাব তো বলক গাইস মানে গাইস অলপ টাইম এতিয়া ৰখিছো মানে মই ৰখা নাই আগতে ইহঁতে ৰখছে মানে হ'লে ইহঁতে ৰখা মানে ষ্টাৰ্ট মানে হৈ গ'ল কি মানে হোৱাই নাই চোন এতিয়ালৈকে খুজবি হা আৰু কৈছে কি হ'ল ইমান ভাগৰ লাগিছে তোমাৰ যে জোচটো অলপ আনা ভাই জোচটো আনা অলপ মানে গাইছ তো এই যায় ৰখিম আৰু অলপ আগত যায় ৰখিম কি মানে এইগিলাখান মানে গাইছ বলক চ জলে ইনকে হ'লে আমি আজি ৰাতি যাই পাম আৰু গাইছ মোৰ যিখন বেগ আছিলে বেগখন মই কচিও অলপ মানে দি দিছোঁ ল'ব কাৰণ মোৰ ভাগৰ লাগিছে মানে পিঠিখন মানে মোৰ চাইকেল মানে টানিব পৰা নাই মানে হেল্ল' গাইছ চাও গোবিন্দে বেগটো দিলে পুৰা এক মাহিলে ৰাস্তা দিছে আৰু গাইছ চাবৰে আমি বৰ্তমান আছোঁ হাতীচিলা চ' ইয়াতে নোসোমাওঁ আজি আৰু আমাৰ ডেষ্টিনেশ্যন আগত আৰু চাব পাৰে এইটো এটা বৈধ আপ মানে উঠাব পাৰোঁ নোৱাৰোঁ নহয় কিন্তু ইমান কষ্ট নিদিওঁ আৰু যিহেতু দূৰ আছে আৰু যাব লগা আছে সেইটো কাৰণে আমি লাহে যাম আৰু আজি আমাৰ ৰাইডটোৰ মটিভেট হৈছে কি লাহে গাইছ লাহে খোজকাঢ়া লাহে চাইকেল চলাও লাহে अरे कहना क्या चाहते हो আজি পুৰা ছোৱালী চাব লাগিব আৰু গাইছ বড়ো ছোৱালী তিৱা ছোৱালী बड़ा हरामी हो बेटा তো গাইছ আমি ভালেখিনি দূৰ আহি পালোঁ আৰু ইয়াৰ পৰা 0.5 কিলোমিটাৰমান আছে আধা মানে যিমানখিনি আহিলোঁ সিমান মানে আছে আৰু মানে আধাতকৈ বেছি আছে দিয়ক মানে আৰু যিহেতু মই চিনি নাপাওঁ ঠাইটো ইহঁতে চিনি পায় সিহঁতৰ লগতে গৈ আছোঁ মেপ চেপ চোৱা নাই আৰু মাজে এনেকুৱা দুই এটা আপ পোৱা যায় মানে অলপ কষ্ট হয় ঠেলি মানে এটা নিবৰ কাৰণে যিহেতু গিয়াৰিং নহয় গিয়াৰিং হ'লে কথা নাই গিয়াৰিং নহ'লে তো গাইছ আপটো উঠিছিলোঁ জাষ্ট উঠি আহিছিলোঁ উঠি অহাৰ পিছতে গম পালোঁ কি লগতো চাইকেল মানে বেয়া হৈ গ'ল চাব পাৰে আপোনালোকে মানে কিবা এটা প্ৰব্লেম হৈছে যিটো বস্তু মানে কি হৈছে কেছটো ঐ কি কৰা তই খেদাবি নেকি তো চাওকচোন গাইছ অঘটন মানে সেইকাৰণে কৈছোঁ জন্ম মৃত্যু বিবাহৰ লগতে এইবিলাক যিবিলাক বিপদ আপদ আছে সেইবিলাক কোনেও ক'ব নোৱাৰে কেতিয়া হৈছে কি হৈছে তাতে হৈছে গাইছ চাইকেল তো গাইছ আমি বঢ়িয়াকৈ আহি আছোঁ চশমাটো পিন্ধি লৈছোঁ মানে অলপ এনেই আৰু চাল দিবৰ কাৰণে তো যি কি নহওক চন্দ্ৰপুৰতে আছোঁ বৰ্তমান যা আৰু কি কয় আগত পাম এতিয়া আমি ভাগৱতী হিল পাম ভাগৱতী হিলত গৈছিলোঁ এবাৰ যদি আপোনালোকে ভিডিঅ'টো মানে চাব ইউটিউবত আছে আৰু ইফালে আৰু বেছি আমাৰ কি দেখাব আপোনালোকে পাহাৰটো দেখা পাব পাহাৰ চাহাৰ আছে
প্লাছ ইফালে আপোনালোকে ইটাৰ ভাটাবিলাক দেখা পাব ইটাৰ ভাটা চাওক মানে ফেক্টৰীবিলাকো আছে ইফালে আজি এতিয়া ভোক লাগি আছে যিহেতু একো খাই অহা নাই ৰাতিপুৱাই ওলাইছোঁ ঘৰৰ পৰা চ' আগতে প্ৰথমে ঠাইটো যাই লওঁ যাই কেনে তাৰপিছত খোৱা চোৱা হ'ব আৰু কিবা প্ৰথমতে আমি যাব লাগিব মেইন ঠাইটোলৈকে তো গাইছ আপোনালোকে আহি লাষ্টত দুটা ৰাস্তা দেখা পাব এটা ৰাস্তা চিধাই পুৰা ধুনীয়া ৰাস্তা এইটো চাব পাৰে আৰু তাৰ কাষেৰে আছে এটা বেয়া ৰাস্তা তো আপোনালোকে যদি আমি যোৱা ঠাইটোত যায় তেনেহ'লে আপোনালোকে এইফালে আহিব লাগিব বেয়া ৰাস্তাটোৰে তো আমি এইফালে বঢ়িয়াকৈ সোমাইছোঁ ভিতৰৰ ফালে আৰু এতিয়া এটা টানেল পাইছোঁ সিহঁতে হাল্লা কৰি আছে আমাৰ বাইক নাই গাইছ তো গাইছ চাওক না কিমান ধুনীয়া পথাৰ একদম মানে গাঁৱত অহা যেন লাগিছে গাইছ আৰু সঁচাকৈ এখন গাঁৱে হয় আমি গাঁৱৰ মাজেৰে গৈ আছোঁ এতিয়া আকাশে ল'বৰে মোৰ আগৰ তলিত শুবৰে মোৰ মনৰ চিলা উৰুৱাই দিবৰে মানে গাইছ ভাল লাগে মাজে মাজে এনেকৈ গান গাই কেনে ৰাইড কৰা মজাই বেলেগ আৰু আজি বতৰটো ৰাইড কৰা বতৰে হয় আৰু গাইছ মই যেনেকৈ কৈছিলোঁ আপোনালোকে অলপমান লক্ষ্য কৰিলে গম পাব চাওক দুয়োফালে পথাৰ সেউজীয়া সেউজীয়া মাজেদি এটা ধুনীয়া ৰাস্তা তো কি ক'ম মানে গাইছ পূৰা গাঁৱৰ ফিল্ডটো পাই গৈছোঁ গাঁৱত অহা যেন লাগিছে মানে আজি তো গাইছ আপোনালোকে আহি আৰু এনেকুৱা দুটা ৰাস্তা দেখা পাব এটা ৰাস্তা ওপৰৰ ফালে উঠি গৈছে আৰু এটা ইফালে গৈছে চাব পাৰে দীঘাৰুলো বুলি লিখা আছে হয়তো ইফালে চাগে দীঘাৰু চাগে যাব পাৰি তো এইখন ধুনীয়া গেট বনাই আছে চাগে তো এতিয়া আমি এই গেটখনৰ তললৈ সোমাই যাব লাগিব তাৰপিছত আমি আমাৰ গন্তব্যস্থান পাম আৰু গাইছ আজি আমি য'ত মানে গৈ আছোঁ ঠাইটো এই ঠাইটো মানে বেছিকৈ পিকনিক খাবৰ কাৰণে মানুহবিলাক আহে তো পিকনিক খাবৰ কাৰণে বেষ্ট আৰু খেতি পথাৰ অ' আইতা কি খবৰ যাওক আহি থাকক তো গাইছ আপোনালোকে ভাবিব পাৰে মই বাৰে বাৰে কিয় পথাৰ দেখাই আছোঁ আচলতে গাইছ যিসকলে গুৱাহাটীত থাকে সিহঁতে বুজি পায় যে এনেকুৱা এটা পৰিৱেশ আমি যেতিয়া হঠাৎ পাই যাওঁ কিমান ভাল লাগে মনটো আৰু যিহেতু আমি এইবিলাক দেখাই নাপাওঁ গাঁৱত গ'লে দেখা পাওঁ গতিকে সেইটো কাৰণে মানে যেতিয়া আমি এনেকুৱা ঠাইত ফুৰিব আহোঁ মানে আমি মানে পাগল হৈ যাওঁ মানে গাইছ তো সেইটো কাৰণে মই দেখাই আছোঁ বাৰে বাৰে আৰু য'ত আমি গৈ আছোঁ সেই ঠাইটো এতিয়ালৈকে পোৱাই নাই মানে গাইছ আৰু বহুত দূৰ আছে তো ভিডিঅ'টো অলপ লম্বা হ'ব আপোনালোকে কিন্তু চাই থাকিব গাইছ চ' গাইছ আমি আহি এটা ধুনীয়া ঠাই পাইছোঁ আৰু আছে যিটো মেইন ঠাই এতিয়ালৈকে যাই পোৱা নাই গৈ আছোঁ লাহে লাহে তো ইয়াতে ৰখিছোঁ অলপ টাইম চাব পাৰে কিমান চুনচান জেগা মানে একো নাই খালি চৰাই চিৰিকটিৰ মাত শুনা পাই আছোঁ আপোনালোকে নিশ্চয় শুনা পাই আছে নে পোৱা নাই মই গম নাপাওঁ কেমেৰা আহিছে নে নাই কিবা এটা চাউণ্ড আহিছে মানে কিবা এটা মানে চৰাইৰ মাত আৰু সৰু সৰু মানে চিক 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 এনেকুৱা চাউণ্ড ওলাই আছে আৰু চাব পাৰে বৰ্তমান বঢ়িয়াকৈ চাইকেললৈকে ইয়াতে থৈ দিছোঁ ৰাস্তাতে কাৰণ গাড়ী চাড়ী নাহে এইফালে জানে পূৰা মজা একদম ঠাই কিন্তু একদম শান্ত জেগা কৌশিক তাতে বহি আছে পানী খাই আছে আৰু আমাৰ এজন লগৰ মানে আগত চাব কৈছে মানে সেই ঠাইটোত মানে য'ত আমি এতিয়া গৈ আছোঁ তো মানে যাব পাৰি নোৱাৰি এনে বোকা চোকা হৈছে সেনেকুৱা আৰু যিহেতু সেই ঠাইটো আহিছে গাইছ এই আহিছে যাব দেই ৰাস্তা আছে আছে ন তো এতিয়া আমি সেই ঠাইটোলৈ গৈ আছোঁ য'ত আমি আজি আহিছোঁ আমাৰ যিটো মেইন ডেষ্টিনেশ্যন আচলতে গাইছ কোনো ধৰণৰ প্লেন নাই এনেই জাষ্ট যোৱাকালি কৈছিলোঁ মানে গ্ৰুপত কৈছিলোঁ বোলে আজি ক'ৰবাত যাবি নেকি ফুৰিব যিহেতু ছানডে হয় তো আৰু যিহেতু বহুত দিন যোৱাও নাই সেইটো কাৰণে চ' অ'কে গাইছ আমি আহিছোঁ এই ঠাইটো য'ত আমি ভাবিছিলোঁ আহিম বুলি তো চাব পাৰে আপোনালোকে এই চাওক খামৰেংগা বিল চাওক গাইছ আৰু গাইছ কি ক'ম মানে যিহেতু এতিয়া পানী হৈছে চবফালে বুন চুন চব পানী হৈছে মানে চাইকেলবিলাক যদিও আনিছোঁ মানে চকাবিলাক মানে সোমাই গৈছে মানে বোকাত তো পেন চেন মানে অলপ লেতেৰা গৈছে কোনো কথা নাই আৰু ৰ'দটো চাব পাৰে ৰ'দ ওলাইছে মানে ৰ'দ পালোঁ আমি ভাবিছিলোঁ কি ৰ'দ চাগে নাপাম ৰ'দ পালোঁ দেৰি হৈছে না আমাৰ আহোঁতে খাওঁ
এবাৰ কি কৰিছা তই এইগিলা হা চাও কি বস্তু এইটো ধেমালি বস্তু দে গাইছে আমি আনা নাই কিন্তু এইবিলাক মানে ইয়াতে খাই কেনে থৈ গৈছে কোনোবাই লেতেৰা কৰি কেনে কোনোবা পিক খাজে খাই লেতেৰা কৰি থৈ গৈছে চালা তহঁতে খাইছা খা জাগাটো লেতেৰা কিয় কৰা আৰু গাইছ আমি চাওঁ তাক পাগলা এটাও দৌৰবা নাই চাবি ঘুমে যাবি পানীত কিবা আপোনালোকে এটা ধুনীয়া ঠাইত ফুৰিব আহে তাত যদি কিবা খায় তো খাই কেনে ধুনীয়াকৈ যিখিনি লেতেৰা কৰিলে সেইখিনি বঢ়িয়াকৈ এক জেগাত থৈ দিব লাগে এনেকৈ অ'ত বটল ত'ত পেকেট এনেকৈ হ'লে ভাল ঠাইবিলাক নোহোৱা হৈ যাব ন লাহে লাহে আৰু গাইছ গৰম লাগছে কিন্তু তামাম গৰম লাগছে তো এতিয়া অলপ বহু বঢ়িয়াকৈ ইয়াতে বহি কিনে অলপ ফটো চটো উঠো উঠি কিনে বঢ়িয়াকৈ ওলাই যাম মজাকৈ ইয়াতে বহুত টাইম ৰখিলোঁ বঢ়িয়াকৈ ফটোটো উঠিলোঁ ভিডিঅ' চিডিঅ' বনালোঁ আৰু চাব পাৰে বৰ্তমান বহুত গৰম হৈ গৈছে কি ক'ম এতিয়া ইয়াৰ পৰা ধুনীয়াকৈ ওলাই যাওঁ বেছি বিশেষ চাব লগা একো নাই আপোনালোক দেখালোৱে এখন হৈছে খামৰেংগা বিল আৰু ইয়াতে পিকনিক চিকনিক হৈ থাকে চ' আপোনালোকে যদি পিকনিক খাব বিচাৰে ইয়াতে আহিব পাৰে ধুনীয়াকৈ কিন্তু বৰ্তমান মানে চব পানী হৈ গৈছে চাব পাৰে আপোনালোকে ইয়াতে এনেকৈ নোৱাৰে কিন্তু এনে নৰ্মেলি যেতিয়া পিকনিক খোৱা টাইম আহিব তেতিয়া মানে পানীবিলাক নোহোৱা হৈ যাব ইয়াত বহুত ধুনীয়া লাগিছে কমি যাব মানে আহি কিনে সঁচাকৈ কৈছোঁ মানে ইয়াত নেচাৰ বহুত ধুনীয়া মানে সঁচাকৈ আপুনি চাব দীপৰ বিল যাব দীপৰ বিলৰ ছেমে একদম কিন্তু দীপৰ বিলতকৈ মোৰ মানে ইয়াত আহি এটা কি বস্তু ভাল লাগিছে দীপৰ বিলত বহুত হাল্লা হৈ থাকে আৰু আজি একচুৱেলি মানুহ নাই আৰু এজনো মানুহ নাই ইমান ঠাণ্ডা লাগিছে আমি তিনিজনে আজি মানে আমি তিনিজনে আপোনালোকে চাব পাৰে ভিডিঅ' দেখাই দিয়া পুখুৰীটো একজন মানুহ নাপাব ইয়াত দেখা পায় আমি মানে ইমান ফালে খালি চব ফুল এনজয় কৰিছোঁ মানে ইয়াত মানে হাঁহিছোঁ ফূৰ্তি কৰিছোঁ ৰিলচ বনাইছোঁ ৰিলচ বনাওঁতে বাগৰিও কৰিছোঁ কাৰোবাৰ হাতৰ এক্সিডেণ্ট অলপ তেজৰ ওলাল গোবৰ মোৰ জোতাযোৰ মানে গোন্ধাইছোঁ এতিয়া মই এতিয়া ঘৰতো যাব লাগিব সেনেকৈ চ' গাইছ আমি বহুতখিনি দূৰ আহিলোঁ অহাৰ পিছত আমি এখন দোকান পাইছোঁ ইয়াতে তো ইয়াতে অলপ চাহ খাই লওঁ যিহেতু একো খোৱা নাই গলটো মানে অলপ শুকাই গৈছে তো অলপ ভাল বস্তু খাম পৰঠা চৰঠা খাম অলপ মানে আগত খাম পৰঠা তো ইয়াতে অলপ এনেই চাহ খাই লওঁ চাহ খাই কেনে এবাৰ বঢ়িয়াকৈ ওলাই যাম গাইছ এখন দোকান গাইছ ইয়াতে খাই লওঁ ৰ'ব অলপ গাইছ এতিয়া আমি আহি পালোঁ পানী খাইছোঁ চ' ইয়াতে অলপ পৰঠা চৰঠা খাই লওঁ খাই কেনে বঢ়িয়াকৈ ওলাই যাম গৰম লাগছে চ' অ'কে গাইছ আমি আহি পালোঁ তাৰ পৰা ধুনীয়াকৈ লাহে লাহে আহিছোঁ আৰু ৰাস্তাত ভিডিঅ' কৰা নাই যিহেতু যাওঁতে ভিডিঅ' কৰিছোঁৱে আৰু গাইছ ইমান গৰম ফাটি গৈছে একদম মানে আৰু কি ক'ম গাইছ মানে ইয়াতে ৰখিছোঁ অলপমান মানে আমি ভিতৰেদি আহিছোঁ অলপ কেনে লাগিল বাকী অৱস্থা বেয়া দেখোন এইখিনি যাওঁতে বহুত ভাল লাগিল গাইছ যিহেতু ইমান দিন যোৱা নাছিলোঁ আজি একেদিনাই মানে ইমানখিনি কভাৰ কৰিলোঁ চ' কিবা এটা ভাল লাগছে আৰু সেয়াই গৰমটো লাগিবই আৰু গৰমৰ বতৰ চ' গাইছ যি কি নহওক আজি ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চ' অ'কে গাইছ বাই বাই লগ পাম এটা অন্য ভিডিঅ'ৰ সৈতে বাই বাই